বিসমিল্লাহির রহমানির রহিম। পৰম করুণাময় অসীম দয়ালু আল্লাহৰ নামত আৰম্ভ কৰিছো। আতা আমরুল্লাহি ফালা তাস্তাজিলুহ সুবহানাহু ওয়া তাআলা আম্মা ইউশরিকুন। আল্লাহৰ নিৰ্দেশ আহি পালেহি, গতিকে ইয়াৰ বাবে খৰখেদা নকৰিব। সিহঁতে যিবিলাক অংশীদাৰ বনাইছে সেইবিলাকৰ পৰা তেওঁ পবিত্ৰ আৰু বহু ঊৰ্ধ্বত। ইউনাজ্জিলুল মালাইকাতা বিররূহি মিন আমরিহি আলা মান ইয়াশাউ মিন ইবাদিহি আন আনযিরু আন্নাহু লা ইলাহা ইল্লা আনা ফাত্তাকুন। তেওঁ নিজৰ বান্দাসকলৰ মাজৰ পৰা যাৰ ওচৰলৈ ইচ্ছা ফৰিস্তাসকলক এই মৰ্মে নিৰ্দেশ নাজিল কৰে যে সাৱধান কৰি দিয়া, মই ব্যতীত কোনো উপাস্য নাই, গতিকে মোক ভয় কৰা। খালাকাস সামাওয়াতি ওয়াল আরদা বিল হক তাআলা আম্মা ইউশরিকুন। خلق الإنسان من نطفة فإذا هو خصيم مبين। তেওঁ সঠিকভাৱে আকাশসমূহ আৰু ভূমণ্ডল সৃষ্টি কৰিছে, সিহঁতে যাক অংশীদাৰ বনায় তেওঁ তাৰ বহু ঊৰ্ধ্বত। তেওঁ মানৱক এটোপাল বীৰ্যৰ পৰা সৃষ্টি কৰিছে, তাৰ পিছত সি হৈ পৰিল প্ৰকাশ্য বাক বিতণ্ডাকাৰী। والأنعام خلقها لكم فيها دفء ومنافع ومنها تأكلون ولكم فيها جمال حين تريحون وحين تسرحون। চতুষ্পদ জন্তুক তেওঁ সৃষ্টি কৰিছে, ইয়াত তোমালোকৰ কাৰণে শীতকালীন বস্ত্ৰৰ উপকৰণ আছে আৰু অনেক উপকাৰ আছে, আৰু কিছুমানক তোমালোকে আহাৰ হিচাপেও খোৱা। ইয়াৰ দ্বাৰা তোমালোকৰ সন্মান হয় যেতিয়া আবেলি চৰণীয়া পথাৰৰ পৰা লৈ আহা আৰু যেতিয়া ৰাতিপুৱা চৰণীয়া পথাৰলৈ লৈ যোৱা। وتحمل أثقالكم إلى بلد لم تكونوا بالغيه إلا بشق الأنفس إن ربكم لرؤوف رحيم والخيل والبغال والحمير لتركبوها وزينة ويخلق ما لا تعلمون। ইহঁতে তোমালোকৰ বোজা এনে নগৰলৈকে বহন কৰি লৈ যায় য'ত তোমালোক কঠোৰ পৰিশ্ৰম ব্যতীত যাব নোৱাৰা। নিশ্চয় তোমালোকৰ প্ৰভু অত্যন্ত করুণাময়, পৰম দয়ালু। তোমালোকৰ আৰোহণৰ বাবে আৰু শোভাৰ বাবে তেওঁ ঘোঁৰা, খচ্চৰ আৰু গাধ সৃষ্টি কৰিছে, আৰু তেওঁ এনে বস্তু সৃষ্টি কৰে যিটো তোমালোকে নাজানা। وعلى الله قصد السبيل ومنها جائر ولو شاء لهداكم أجمعين। সৰল পথ আল্লাহ পৰ্যন্ত পায়গৈ, আৰু পথবিলাকৰ মাজত কিছু বেকাবেকি পথো আছে। তেওঁ ইচ্ছা কৰিলে তোমালোক সকলোকে সৎ পথত পৰিচালিত কৰিব পাৰিলেহেঁতেন। هو الذي أنزل من السماء ماء لكم منه شراب ومنه شجر فيه تسيمون। তেওঁ তোমালোকৰ কাৰণে আকাশৰ পৰা পানী বৰ্ষণ কৰিছে, যি পানীৰ পৰা তোমালোকে খোৱা, আৰু ইয়াৰ পৰাই উদ্ভিদ উৎপন্ন হয় য'ত তোমালোকে পশু চৰোৱা। ينبت لكم به الزرع والزيتون والنخيل والأعناب ومن كل الثمرات إن في ذلك لآية لقوم يتفكرون।
এই পানীৰ দ্বাৰা তোমালোকৰ বাবে ফসল উৎপাদন কৰে, জৈতুন, খেজুৰ, আঙুৰ আৰু সৰ্বপ্ৰকাৰৰ ফল। নিশ্চয় ইয়াত চিন্তাশীলসকলৰ বাবে নিদৰ্শন আছে। وسخر لكم الليل والنهار والشمس والقمر والنجوم مسخرات بأمره إن في ذلك لآيات لقوم يعقلون তেৱেই তোমালোকৰ কামত নিয়োজিত কৰিছে ৰাতি, দিন, সূৰ্য আৰু চন্দ্ৰক। তাৰকাবোৰ তেওঁৰেই নিৰ্দেশত কামত নিয়োজিত হৈ আছে। নিশ্চয় ইয়াত বিবেকবান লোকসকলৰ বাবে নিদৰ্শন আছে। وما ذرأ لكم في الأرض مختلفا ألوانه إن في ذلك لآية لقوم يذكرون তোমালোকৰ কাৰণে পৃথিৱীত যিবিলাক ৰঙৰ বস্তু বিয়পাই দিছে, সেইবিলাকত নিদৰ্শন আছে সেইসকলৰ কাৰণে যিসকলে চিন্তা চৰ্চা কৰে। وهو الذي سخر البحر لتأكلوا منه لحما طريا وتستخرجوا منه حلية تلبسونها وترى الفلك مواخر فيه ولتبتغوا من فضله ولعلكم تشكرون তেৱেই কামত লগাই দিছে সমুদ্ৰক, যাতে তাৰ পৰা তোমালোকে সতেজ মাংস খাব পাৰা আৰু তাৰ পৰা উলিয়াব পাৰা পৰিধান কৰা অলংকাৰ। তুমি তাত নৌকাবোৰক পানী ফালি গৈ থকা দেখিবা, আৰু যাতে তোমালোকে আল্লাহৰ কৃপা অন্বেষণ কৰা আৰু যাতে তেওঁৰ অনুগ্ৰহ স্বীকাৰ কৰা। وألقى في الأرض رواسي أن تميد بكم وأنهارا وسبلا لعلكم تهتدون وعلامات وبالنجم هم يهتدون আৰু তেওঁ পৃথিৱীৰ ওপৰত বুজা থৈ দিছে, যাতে কেতিয়াবা সি তোমালোকক লৈ থৰক বৰক কৰি পৰি নাযায়, আৰু নদী আৰু পথ তৈয়াৰ কৰিছে যাতে তোমালোক পথ প্ৰদৰ্শিত হোৱা। আৰু তেওঁ পথ নিৰ্ণায়ক বহু চিহ্ন সৃষ্টি কৰিছে, আৰু তাৰকাৰ দ্বাৰাও মানুহে পথৰ নিৰ্দেশ পায়। أفمن يخلق كمن لا يخلق أفلا تذكرون وإن تعدوا نعمة الله لا تحصوها إن الله لغفور رحيم যিজনে সৃষ্টি কৰে তেওঁ সেইজনৰ সমতুল্য নে যিজনে সৃষ্টি কৰিব নোৱাৰে? তোমালোকে চিন্তা নকৰানে? যদি তোমালোকে আল্লাহৰ নিয়ামত গণনা কৰা, তাক শেষ কৰিব নোৱাৰিবা। নিশ্চয় আল্লাহ ক্ষমাশীল, দয়ালু। والله يعلم ما تسرون وما تعلنون আল্লাহ জানে তোমালোকে যি গোপন কৰা আৰু যি তোমালোকে প্ৰকাশ কৰা। والذين يدعون من دون الله لا يخفون شيئا وهم يخلقون আৰু যিসকলে আল্লাহক বাদ দি আনৰ প্ৰাৰ্থনা কৰে, সেইবোৰেতো একো বস্তুকে সৃষ্টি নকৰে, বৰঞ্চ সেইবোৰকহে সৃষ্টি কৰা হয়। أموات غير أحياء وما يشعرون أيان يبعثون সিহঁত মৃত, প্ৰাণহীন, আৰু সিহঁত কেতিয়াও পুনৰ উঠিব নাজানে। أموات غير أحياء وما يشعرون أيان يبعثون إلهكم إله واحد فالذين لا يؤمنون بالآخرة قلوبهم منكرة وهم مستكبرون তোমালোকৰ ইলাহ একক ইলাহ,
অনন্তৰ যিসকলে পৰকালত বিশ্বাস নকৰে সিহঁতৰ অন্তৰ সত্য বিমুখ আৰু সিহঁতে অহংকাৰ প্ৰদৰ্শন কৰিছে لا جرم أن الله يعلم ما يسرون وما يعلنون إنه لا يحب المستكبرين নিঃসন্দেহে আল্লাহে সিহঁতৰ গোপন আৰু প্ৰকাশ্য সকলো বিষয়ে জানে নিশ্চিতভাৱে তেওঁ অহংকাৰীসকলক পছন্দ নকৰে وَإِذَا قِيلَ لَهُم مَّاذَا أَنزَلَ رَبُّكُمْ قَالُوا أَسَاطِيرُ الْأَوَّلِينَ لِيَحْمِلُوا أَوْزَارَهُمْ كَامِلَةً يَوْمَ الْقِيَامَةِ وَمِنْ أَوْزَارِ الَّذِينَ يُضِلُّونَهُم بِغَيْرِ عِلْمٍ ألا ساء ما يزرون যেতিয়া সিহঁতক কোৱা হয় তোমালোকৰ পালনকৰ্তাই কি নাজিল কৰিছে সিহঁতে কয় পূৰ্বৱৰ্তী সকলৰ গল্প কাহিনী ফলত কিয়ামতৰ দিনাখন সিহঁতে পূৰ্ণৰূপে বহন কৰিব সিহঁতৰ পাপৰ বুজা আৰু সেই সকলৰো পাপৰ কিছুমান বুজা যিসকলক সিহঁতে সিহঁতৰ অজ্ঞতা হেতুকে বিপথে নিয়ে শুনা অতি নিকৃষ্ট বুজা যিটো সিহঁতে বহন কৰে قد مكر الذين من قبلهم فلله المكر قد مكر الذين من قبلهم فأتى الله بنيانهم من القواعد فخر عليهم السقف من فوقهم وأتاهم العذاب من حيث لا يشعرون নিশ্চয় চক্ৰান্ত কৰিছিল সিহঁতৰ পূৰ্বৱৰ্তীসকলে পিছত আল্লাহে সিহঁতৰ চক্ৰান্তৰ অট্টালিকাৰ মূল ভেটিতেই আঘাত কৰিছিল পিছত ওপৰৰ পৰা সিহঁতৰ মূৰত ছাদ খহি পৰিল আৰু সিহঁতৰ ওপৰত আজাব আহিছে য'ৰ পৰা সিহঁতৰ ধাৰণাও নাছিল ثم يوم القيامة يخزيهم ويقول أين شركائي الذين كنتم تشاقون فيهم قال الذين أوتوا العلم إن الخزي اليوم والسوء على الكافرين তাৰ পিছত কিয়ামতৰ দিনাখন তেওঁ সিহঁতক লাঞ্ছিত কৰিব আৰু ক'ব মোৰ অংশীদাৰসকল ক'ত যিসকল সম্পৰ্কে তোমালোকে খুব হঠকাৰিতা কৰিছিলা যিসকল জ্ঞানপ্ৰাপ্ত হৈছিল সেইসকলে ক'ব নিশ্চয় আজিৰ লাঞ্ছনা আৰু দুৰ্গতি কাফিৰসকলৰ বাবে الذين تتوفاهم الملائكة ظالمي أنفسهم فألقوا السلم ما كنا نعمل من سوء بلى إن الله عليم بما كنتم تعملون ফৰিস্তাসকলে সিহঁতৰ প্ৰাণ এনে অৱস্থাত নিব যে সিহঁতে নিজৰ ওপৰত জুলুম কৰিছে তেতিয়া সিহঁতে আনুগত্য প্ৰকাশ কৰিব যে আমিতো একো বেয়া কৰ্ম কৰি থকা নাছিলোঁ হয় নিশ্চয় আল্লাহে সবিশেষ জানে যিবিলাক তোমালোকে কৰি আছিলা فادخلوا أبواب جهنم خالدين فيها فلبئس مثوى المتكبرين وقيل للذين اتقوا ماذا أنزل ربكم قالوا خيرا للذين أحسنوا في هذه الدنيا حسنة ولدار الآخرة خير ولنعم دار المتقين গতিকে জাহান্নামৰ দুৱাৰেদি প্ৰৱেশ কৰা
ইয়াতে অনন্তকাল থাকা আৰু অহংকাৰীসকলৰ আবাসস্থল কিমান যে নিকৃষ্ট পৰহেজগাৰসকলক কোৱা হয় তোমালোকৰ পালনকৰ্তাই কি নাজিল কৰিছে তেওঁলোকে কয় মহাকল্যাণ যিসকলে এই জগতত সৎকৰ্ম কৰে তেওঁলোকৰ কাৰণে কল্যাণ আছে আৰু পৰকালৰ বাসস্থান আৰু উত্তম পৰহেজগাৰসকলৰ গৃহ কি যে চমৎকাৰ جنات عدن يدخلونها تجري من تحتها الأنهار لهم فيها ما يشاءون كذلك يجزي الله المتقين স্থায়ী বসবাসৰ উদ্যান তেওঁলোক তাত প্ৰৱেশ কৰিব ইয়াৰ তলেদি নিজৰাসমূহ প্ৰবাহিত হৈ থাকিব তেওঁলোকৰ বাবে তাত সেইবোৰ আছে যিবোৰ তেওঁলোকে বিচাৰিব এনেকৈয়ে প্ৰতিদান দিব আল্লাহে পৰহেজগাৰসকলক الذين تتوفاهم الملائكة طيبين يقولون سلام عليكم ادخلوا الجنة بما كنتم تعملون ফৰিস্তাসকলে যিসকলৰ প্ৰাণ নিয়ে পবিত্ৰ হৈ থকা অৱস্থাত তেওঁলোকে কয় তোমালোকৰ প্ৰতি শান্তি বৰ্ষিত হওক তোমালোকে যি কৰিছিলা তাৰ বিনিময়ত জান্নাতত প্ৰৱেশ কৰা هل ينظرون إلا أن تأتيهم الملائكة أو يأتي أمر ربك كذلك فعل الذين من قبلهم وما ظلمهم الله ولكن كانوا أنفسهم يظلمون فأصابهم سيئات ما عملوا وحاق بهم ما كانوا به يستهزئون কাফিৰসকলে এতিয়া অপেক্ষা কৰিছে নেকি যে সিহঁতৰ ওচৰলৈ ফৰিস্তাসকল আহিব অথবা আপোনাৰ পালনকৰ্তাৰ নিৰ্দেশ আহিব সিহঁতৰ পূৰ্বৱৰ্তীসকলেও এনেকুৱাই কৰিছিল আল্লাহে সিহঁতৰ প্ৰতি অবিচাৰ কৰা নাছিল কিন্তু সিহঁতে স্বয়ং নিজৰ প্ৰতি জুলুম কৰিছিল সেয়ে সিহঁতৰ বেয়া কৰ্মৰ শাস্তি সিহঁতৰে মূৰত আহি পৰিছে আৰু সিহঁতে যি ঠাট্টা বিদ্ৰূপ কৰিছিল সেইটো উলুটা সিহঁতৰ ওপৰতেই পৰিছে وقال الذين أشركوا لو شاء الله ما عبدنا من دونه من شيء نحن ولا آباؤنا ولا حرمنا من دونه من شيء كذلك فعل الذين من قبلهم فهل على الرسل إلا البلاغ المبين মুশ্ৰিকসকলে ক'লে যদি আল্লাহে বিচাৰিলেহেঁতেন তেন্তে আমি তেওঁক বাদ দি কাৰো ইবাদত নকৰিলোহেঁতেন আৰু আমাৰ পূৰ্বপুৰুষেও নকৰিলেহেঁতেন আৰু তেওঁৰ নিৰ্দেশ ব্যতীত কোনো বস্তুৱেই আমি হাৰাম নকৰিলোহেঁতেন সিহঁতৰ পূৰ্বৱৰ্তীসকলে এনেকুৱাই কৰিছিল ৰসুলৰ দায়িত্বটো কেৱল সুস্পষ্ট বাণী পৌঁছাই দিয়া ولقد بعثنا في كل أمة رسولا أن اعبدوا الله واجتنبوا الطاغوت فمنهم من هدى الله ومنهم من حقت عليه الضلالة فسيروا في الأرض فانظروا كيف كان عاقبة المكذبين মই প্ৰত্যেক উম্মতৰ মাজত ৰসুল প্ৰেৰণ কৰিছোঁ এই মৰ্মে যে তোমালোকে আল্লাহৰ ইবাদত কৰা আৰু তাগুতৰ পৰা নিৰাপদে থাকা পিছত সিহঁতৰ মাজৰ পৰা কিছুমানক আল্লাহে হেদায়ত কৰিলে আৰু কিছুমানৰ কাৰণে বিপথে চলাটো অৱধাৰিত হৈ পৰিল সেয়ে তোমালোকে পৃথিৱী ভ্ৰমণ কৰা আৰু চোৱা যে মিথ্যা আৰোপকাৰীসকলৰ কেনে পৰিণতি হৈছে إن
تحرص على هداهم فإن الله لا يهدي من يضل وما لهم من ناصرين আপুনি সিহঁতক সুপথলৈ অনাত আগ্ৰহী হলেও আল্লাহে যাক বিপথগামী কৰে তেন্তে তাক পথ নেদেখুৱায় আৰু সিহঁতৰ কোনো সাহায্যকাৰীও নাই وأقسموا بالله جهد أيمانهم لا يبعث الله من يموت بلى وعدا عليه حقا ولكن أكثر الناس لا يعلمون সিহঁতে আল্লাহৰ নামত কঠোৰ শপত খায় যে যাৰ মৃত্যু হয় আল্লাহে তাক পুনৰুত্থান নকৰে অৱশ্যে ইয়াৰ মজবুত ওয়াদা হৈ গৈছে কিন্তু অধিকাংশ লোকে নাজানে ليبين لهم الذي يختلفون فيه وليعلم الذين كفروا أنهم كانوا كاذبين তেওঁ পুনৰ জীৱিত কৰিবই যাতে যি বিষয়ত সিহঁতৰ মাজত মতানৈক্য আছিল সেইটো প্ৰকাশ কৰা হয় আৰু যাতে কাফিৰসকলে জানি লয় যে সিহঁত মিথ্যাবাদী আছিল إنما قولنا لشيء إذا أردناه أن نقول له كن فيكون মই যেতিয়া কিবা কৰিবৰ ইচ্ছা কৰোঁ তেতিয়া তাক কেৱল কওঁ যে হৈ যা সি হৈ যায় والذين هاجروا في الله من بعد ما ظلموا لنبوئنهم في الدنيا حسنة ولأجر الآخرة أكبر لو كانوا يعلمون الذين صبروا وعلى ربهم يتوكلون যিসকলে নিৰ্যাতিত হোৱাৰ পিছত আল্লাহৰ কাৰণে গৃহত্যাগ কৰিছে মই নিশ্চয় সেইসকলক দুনিয়াত উত্তম স্থান দান কৰিম আৰু পৰকালৰ পুৰস্কাৰটো বৰ মহান যদি সিহঁতে জানিলেহেঁতেন যিসকলে দৃঢ়পদে ৰৈছে আৰু তেওঁলোকৰ পালনকৰ্তাৰ ওপৰত ভৰসা কৰিছে وما أرسلنا من قبلك إلا رجالا نوحي إليهم فاسألوا أهل الذكر إن كنتم لا تعلمون আপোনাৰ পূৰ্বেও মই ওহিসহ পুৰুষ মানুহকেই সিহঁতৰ ফালে প্ৰেৰণ কৰিছিলোঁ গতিকে জ্ঞানীসকলক সুধি লোৱা যদি তোমালোকে নাজানা بالبينات والزبر وأنزلنا إليك الذكر لتبين للناس ما نزل إليهم ولعلهم يتفكرون তেওঁলোকক প্ৰেৰণ কৰিছিলোঁ নিৰ্দেশসমূহ আৰু অৱতীৰ্ণ গ্ৰন্থসহ আৰু আপোনাৰ ওচৰলৈ মই স্মৰণিকা অৱতীৰ্ণ কৰিছোঁ যাতে আপুনি মানুহৰ আগত সেইবিলাক বিষয় খুলি কয় যিবিলাক সিহঁতৰ প্ৰতি নাজিল কৰা হৈছে আৰু যাতে সিহঁতে চিন্তা চৰ্চা কৰে أفأمن الذين مكروا السيئات أن يخسف الله بهم الأرض أو يأتيهم العذاب من حيث لا يشعرون যিসকলে কুচক্ৰান্ত কৰে সিহঁতে এই বিষয়ে ভয় নকৰে নেকি যে আল্লাহে সিহঁতক ভূগৰ্ভত বিলীন কৰি দিব অথবা সিহঁতৰ ওচৰলৈ এনে ঠাইৰ পৰা আজাব আহিব যিটো সিহঁতে ধাৰণাও কৰিব নোৱাৰে أو يأخذهم في تقلبهم فما هم بمعجزين নাইবা সিহঁতক চলাফুৰাৰ মাজতেই সিহঁতক আহি ধৰিবহি সিহঁতেতো সেইটো ব্যৰ্থ কৰিব নোৱাৰে أو يأخذهم على تخوف فإن ربكم لرؤوف رحيم নাইবা ভীতি প্ৰদৰ্শনৰ পিছত সিহঁতক আক্ৰমণ কৰিব তোমালোকৰ পালনকৰ্তাটো অত্যন্ত নম্ৰ দয়ালু
أولم يروا إلى ما خلق الله من شيء يتفيأ ظلاله عن اليمين والشمائل سجدا لله وهم داخرون ولله يسجد ما في السماوات وما في الأرض من دابة والملائكة وهم لا يستكبرون সিহঁতে আল্লাহৰ সৃষ্টি কৰা বস্তু নেদেখে নেকি যাৰ ছাই আল্লাহৰ প্ৰতি সোঁফালৰ পৰা আৰু বাওঁফালৰ পৰা নত হৈ সিজদাহ কৰি থাকে আল্লাহক সিজদাহ কৰে জীৱ-জন্তুবিলাকৰ পৰা যিবিলাক নভমণ্ডলত আছে আৰু যিবিলাক ভূমণ্ডলত আছে আৰু ফৰিস্তাসকলেও তেওঁলোকে অহংকাৰ নকৰে يخافون ربهم من فوقهم ويفعلون ما يؤمرون তেওঁলোকে তেওঁলোকৰ ওপৰত তেওঁলোকৰ পৰাক্ৰমশালী পালনকৰ্তাক ভয় কৰে আৰু তেওঁলোকে যি আদেশ পায় সেইটো কৰে وقال الله لا تتخذوا إلهين اثنين إنما هو إله واحد فإياي فارهبون আল্লাহে কয় তোমালোকে দুই উপাস্য গ্ৰহণ নকৰিবা উপাস্যটো মাত্ৰ এজনেই সেয়ে মোকেই ভয় কৰা وله ما في السماوات والأرض وله الدين واصبا أفغير الله تتقون যিবোৰ বস্তু আসমান আৰু জমিনত আছে সেইবিলাকে তেওঁৰেই ইবাদত কৰাটো শাশ্বত কৰ্তব্য তোমালোকে আল্লাহৰ বাহিৰে আন কাৰোবাক ভয় কৰিবানে وما بكم من نعمة فمن الله ثم إذا مسكم الضر فإليه تجأرون ثم إذا كشف الضر عنكم إذا فريق منكم بربهم يشركون তোমালোকৰ ওচৰত যিবোৰ নিয়ামত আছে সেইবোৰ আল্লাহৰ পক্ষৰ পৰাই পিছত যেতিয়া তোমালোক দুখ কষ্টত পৰা তেতিয়া তেওঁৰ ওচৰতেই কন্দা-কটা কৰা ইয়াৰ পিছত যেতিয়া আল্লাহে তোমালোকৰ কষ্ট দূৰ কৰি দিয়ে তেতিয়া তৎক্ষণাৎ তোমালোকৰ এদলে নিজৰ পালনকৰ্তাৰ লগত অংশীদাৰ বনাবলৈ ধৰে ليكفروا بما آتيناهم فتمتعوا فسوف تعلمون ويجعلون لما لا يعلمون نصيبا مما رزقناهم تالله لتسألن عما كنتم تفترون যাতে সেই নিয়ামত অস্বীকাৰ কৰে যি মই সিহঁতক দিছোঁ গতিকে সোৱাদ ভোগ কৰি লোৱা অতি সোনকালেই তোমালোকে জানি ল'বা সিহঁতে মই দিয়া জীৱিকাৰ পৰা সেইবিলাকৰ বাবে এটা অংশ নিৰ্ধাৰিত কৰে যিবিলাকৰ কোনো খবৰেই সিহঁতে নাৰাখে আল্লাহৰ কসম তোমালোকে যি অপবাদ আৰোপ কৰিছা সেই সম্পৰ্কে অৱশ্যই সোধা হ'ব ويجعلون لله البنات سبحانه ولهم ما يشتهون وإذا بشر أحدهم بالأنثى ظل وجهه مسودا وهو كظيم সিহঁতে আল্লাহৰ কাৰণে কন্যা সন্তান নিৰ্ধাৰণ কৰে তেওঁ পবিত্ৰ মহিমামণ্ডিত আৰু নিজৰ বাবে সিহঁতে সেইটোৱেই স্থিৰ কৰে যিটো সিহঁতে বিচাৰে যেতিয়া সিহঁতৰ কাৰোবাক কন্যা সন্তানৰ সুসংবাদ দিয়া হয় তেতিয়া সিহঁতৰ মুখ